হেল্ল' ভিউৱাৰ্ছ, আপোনালোক সকলোকে জীৱন দা লাইফৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মোৰ কিছু সৃষ্টি আৰু সৃষ্টিশীলতা আমাৰ প্ৰত্যেকৰে মনতে সোমাই আছে, নহয় জানো? সেই সৃষ্টিতে আমাৰ জীৱনৰ সুখ দুখ অব্যক্ত কথাবোৰ সোমাই থাকে, যাৰ প্ৰকাশ ঘটে কেতিয়াবা কবিতাৰ ছন্দেৰে, কেতিয়াবা ৰঙৰ তুলিকাৰে, নতুবা অইন কিবা চানেকিৰে। জীৱনৰ আদিৰ পৰা অন্তলৈকে সৃষ্টিৰ একোটি কণালৈ আমি জীয়াই আছোঁ। এনে সৃষ্টিয়ে আমাক জীয়াই থকাৰ নতুন প্ৰেৰণা যোগায় সময়ে সময়ে। এই প্ৰকৃতিটো অনেক জীৱৰ লগতে ৰামধেনুৰ সাতোৰঙৰো সৃষ্টি হোৱা নাই জানো? এই সাতোৰঙকেই মই সাৰথি কৰি জীৱনৰ বহু ক্ষণ আবদ্ধ কৰিছোঁ। বহু ক্ষণৰ বহু গাথা এই তুলিকাৰ মাজেৰে লিখিছোঁ। সেই সৃষ্টিৰেই কিছু চানেকি আপোনালোকৰ আগত আজি দাঙি ধৰিলোঁ। কেনে হৈছে জনাবচোন। এই টোকা বহীখনত দুগৰাকী নাৰীৰ দুটি মনৰ ভাৱ আঁকিবলৈ চেষ্টা কৰিছোঁ। এগৰাকী বিষণ্ণ মনেৰে কিবা চিন্তাত বিভোৰ, আৰু আনগৰাকী যেন সেই বিষণ্ণতাক এৰি ৰঙৰ তুলিকাৰ ৰঙৰ মাজেৰে নিজৰ জীৱনটোক জীয়াবলৈ পুনৰ জন্ম লৈছে। এই পৃষ্ঠাত দুটি ফুল আৰু ফুলৰ চানেকি আঁকিবলৈ চেষ্টা কৰিছোঁ। এই ছবিকেইখন আঁকিবলৈ কলমৰ ব্যৱহাৰ কৰিছোঁ। ৰঙীন ৰঙৰ সলনিও কলা ৰঙেও কেতিয়াবা এনেধৰণৰ সুন্দৰ তুলিকা সৃষ্টি কৰিব পাৰি। ইয়াৰ পিছৰ পৃষ্ঠাত যিহেতু মহাদেৱৰ চিত্ৰ এখন আঁকিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই। কিন্তু এই চাকিগছি আৰু পদুম এপাহ আঁকিবলৈ যত্ন কৰিছিলোঁ একেলগে। এইটো মেণ্ডেলা আৰ্ট কৰিছোঁ। ইয়াতো মই ক'লা কলম ব্যৱহাৰ কৰিছোঁ, ক'লা ৰঙৰ চিয়াহী কলম, আৰু বিভিন্ন ধৰণৰ মেণ্ডেলা ডিজাইন দিবলৈ চেষ্টা কৰিছোঁ। কেনে হৈছে জনাবচোন। এইটো অন্য এটা মেণ্ডেলা আৰ্ট গোলাকৃতিত কৰিবলৈ চেষ্টা কৰিছোঁ। তাৰ কাষতে এয়া বুদ্ধৰ এখনি চিত্ৰ কলমেৰে আঁকিছোঁ। বুদ্ধৰ চিত্ৰখনিৰ কাষতে আছে ওৱান লাইন আৰ্ট। এডাল ৰেখাৰে এটা ছবি সম্পূৰ্ণ কৰি তুলিব পাৰি। কিছু চেষ্টা মাথো। এয়াই আছিল মোৰ চিত্ৰ তুলিকা। এতিয়ালৈকে ইমানখিনিয়ে কৰিছোঁ। আগলৈ আৰু কিবা কৰিলে আপোনালোকৰ ওচৰলৈ লৈ আনিম। কেনে হৈছে মাথো জনাব। আৰু ইমানখিনিলৈকে ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকক আদৰণি জনাইছোঁ, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।